নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন দিল্লী দখলৰ বাবে সাজু হৈ পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন দিল্লী দখলৰ বাবে সাজু হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। নতুন দিল্লীৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হ'ব কেজৰিৱাল। নতুন দিল্লী সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হ'বলৈ গৈ আছে অৰবিন্দ কেজৰিৱাল। আকৌ দিল্লী দখলৰ বাবে ৰণত নামিব অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হ'ব অৰবিন্দ কেজৰিৱাল। আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা। 2013, 2015, 2020 নতুন দিল্লীৰ পৰাই জয়ী হৈছিল অৰবিন্দ কেজৰিৱাল। 2013 প্ৰথমবাৰলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক হৰুৱাইছিল কেজৰিৱালে। আন এটা খবৰ হৈছে প্ৰিয়ংকা গান্ধী ভুৱা গান্ধী। প্ৰিয়ংকা গান্ধীক ভুৱা গান্ধী আখ্যা এইবাৰ জয়ন্ত মল্ল বৰুৱাৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ। প্ৰিয়ংকা গান্ধী ভুৱা গান্ধী এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰিয়ংকা গান্ধীক ভুৱা গান্ধী আখ্যা এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। প্ৰিয়ংকা গান্ধী ভুৱা গান্ধী আখ্যা দিছে। বাংলাদেশৰ হিন্দুৰ হৈ মাত মাতিবলৈ সময় নাই প্ৰিয়ংকা গান্ধী, মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেৱল সিমানেই নহয়, পেলেষ্টাইনৰ দুখ বেদনাক লৈ খৰব হৈ পৰিছে প্ৰিয়ংকা। পেলেষ্টাইনৰ সমৰ্থনত প্ৰিয়ংকাৰ প্ৰতিবাদক লৈ খৰব হৈ পৰিছে জয়ন্ত মল্ল বৰুৱা। আন এটা খবৰ হৈছে ৰাজ্যত পুনৰ লাভ জিহাদৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ লাভ জিহাদৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ সালাহ উদ্দিন আহমেদে ভুৱা পৰিচয় দি লৈ গৈছে হিন্দু যুৱতীক। এটা ব্ৰেকিং নিউজ। 8 দিন ধৰি সন্ধানহীন হৈ পৰিছে যুৱতীগৰাকী। ডাঙৰ খবৰ, যুৱতীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ লোকৰ। এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি হৈছে চিপাঝাৰৰ বুঢ়াতানাত। ডাঙৰ খবৰ, কান্দি কান্দি মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছৰ প্ৰতিবাদত এইবাৰ ভয়ংকৰ অঘটন। কন্দুৱা গেছ প্ৰয়োগ কৰাত মৃদুল ইছলাম নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছৰ ৰাজভৱন চলু যাত্ৰাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। কন্দুৱা গেছ প্ৰয়োগ কৰাত মৃদুল ইছলাম নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে। কংগ্ৰেছে হাতত লৈছিল ৰাজভৱনৰ চলু কাৰ্যসূচী আৰু সেই কাৰ্যসূচীতে অঘটন। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল ৰাজভৱনৰ চৌহদ। প্ৰতিবাদকাৰী ভাড়া দিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিছিল কন্দুৱা গেছ আৰু স্মাৰ্ট মিটাৰ আদানী কাণ্ড এক দেশ এক নিৰ্বাচনক লৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ। নিৰাপত্তাৰক্ষীৰ বেহুফালি ৰাজভৱনৰ দিশে গৈছিল প্ৰতিবাদকাৰী আৰু তাৰ পাছতে 1000তকৈ অধিক প্ৰতিবাদকাৰীক বাধা দিছিল আৰক্ষীয়ে। প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সদস্য মৃদুল ইছলাম আৰু সেই মৃদুল ইছলামৰ চিকিৎসালয়ত মৃত্যু হৈছে কংগ্ৰেছৰ কৰ্মী মৃদুল ইছলাম। মৃত মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ বকুত বুলি ইতিমধ্যে জানিব পৰা গৈছে। 2টা সন্তানৰ পিতৃ আছিল মৃদুল ইছলাম। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জেহাদীৰ বিৰুদ্ধে এইবাৰ STFৰ তীব্ৰ অভিযান। জেহাদীৰে জড়িত অভিযোগত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। জইচ-ই-মোহাম্মদৰ সৈতে জড়িত গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰ আৰু ধুবুৰীত বিভিন্ন স্থানত এই অভিযান অব্যাহত আছে। কোকৰাঝাৰৰ নুৰ ইছলাম, মুজিবুৰ ৰহমান, হামিদুল ইছলাম, কোকৰাঝাৰৰ আব্দুল কৰিম চৌধুৰী, ইনামুল হকো ইতিমধ্যে গ্ৰেপ্তাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত এইবাৰ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। এটা পৰিয়ালৰ 3 গৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে।
এটা ব্ৰেকিং নিউজ একটা পৰিয়ালৰ 3 গৰাকীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা একেটা পৰিয়ালৰে 3 গৰাকী সদস্য ঘৰৰ সন্মুখতে দলবদ্ধ আক্ৰমণত প্ৰাণ গৈছে ৰছিদুল আলীৰ হাছান আলীৰ ৰকিবুল হুছেইন আলীয়ে চুকা অস্ত্ৰৰে কৰিছে ভয়ংকৰভাৱে আক্ৰমণ সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে পত্নী মাৰ্জিনা খাতুন স্বামী কাছেম আলীক সংকটজনক অৱস্থাত এইগৰাকীক প্ৰেৰণ কৰা হৈছে মেডিকেললৈ দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে নগাঁৱৰ বালিজুৰিৰ সামচকিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড নিচাযুক্ত দ্ৰব্য খাই হাছান আলী ৰকিবুল হুছেইন আলীয়ে কৰিছিল এই উদ্ভণ্ডালি ঘৰৰ সন্মুখতে কাজিয়া বাধা দিবলৈ যাওঁতেই ৰছিদুল আলীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে কিৰচেত কৰি 3 নৰাধমে ৰছিদুলক পেলাই দিছে পথাৰত আৰু একেটা পৰিয়ালৰে 3 গৰাকীৰ সৈতে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিয়ে সংখ্যালঘু ৰাজ্যক অৱহেলা কৰিছে এবাৰ বিজেপিৰ সংখ্যালঘু নেতাৰ ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে আমি জনাই আছো সবিশেষ খবৰ ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোকক নিবিচাৰে এবাৰ সংখ্যালঘু ৰাজ্যক বিজেপিয়ে অৱহেলা কৰিছে আমি বহু বছৰ কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰা একো নাপালো বুলি অভিযোগ উত্থাপন হৈছে বিজেপিৰ মিয়া ৰাজনীতিৰ মাজতে সংখ্যালঘু নেতাৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ মিয়া ৰাজনীতিৰ মাজতে সংখ্যালঘু নেতাৰ এইদৰে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে আমি উপেক্ষিত হৈছো বিজেপিক এতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ নালাগে ৰাজ্যিক বিজেপিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে বিজেপি নেতাই বিজেপিৰ পৰা উপেক্ষিত হৈ আমি বহুত বেছি দুখ পাইছো বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া বিজেপিয়ে সংখ্যালঘুক অৱহেলা কৰিবলৈ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ গড়ৈমাৰী মণ্ডল সমিতি গঠনক লৈ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতাই সকলো দুখী নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰিছে বিজেপি নেতাগৰাকীয়ে দিবলৈ আজিৰ খন্দিয়াৰ আন এটা ব্ৰেকিং নিউজ এতিয়াৰে পৰা নচলিব মহযুঁজৰ পৰম্পৰা অসম চৰকাৰে দিয়া অনুমতি বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যত মহ আৰু বুলবুল চৰাইৰ যুঁজত অনুমতি দিয়া অসম চৰকাৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বাতিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ চমুকৈ পেটা ইণ্ডিয়াই দাখিল কৰা প্ৰতিবেদনৰ পাছতে ক্ষমা কৰিব আবেদনৰ পিছতে এই নিৰ্দেশ দিছে আদালতে ৰায় দিয়ে যে 2023 চনৰ 27 ডিচেম্বৰৰ চৰকাৰী এছঅপিয়ে 1960 চনৰ পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন আৰু 1962 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰিছে এই ৰায়দানত 2014 চনত ভাৰতীয় পশু কল্যাণ বোৰ্ড বনাম নাগাৰাজা গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ উল্লেখ কৰি মহ আৰু বুলবুলি যুঁজত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে উল্লেখযোগ্য যে প্ৰতি বছৰে মাঘ বিহু উদযাপনৰ সময়ত ৰাজ্যজুৰি এই পশু যুঁজৰ আয়োজন কৰা হয় অতীজৰে পৰা চলি অহা এই পৰম্পৰা হয়তো পৰৱৰ্তী সময়ত নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে